এটা সময়ত এখন গাঁৱত এজন খেতিয়কে তেওঁৰ পুত্ৰৰ সৈতে বাস কৰিছিল। জীৱনৰ সকলোতকৈ কঠিন পৰিস্থিতিত তেওঁ বহুত শান্ত আৰু পজিটিভ মাইণ্ডৰ আছিল আৰু সদায় কৈছিল যি হয় সেয়া ভালৰ বাবেই হয়, মাত্ৰ সদায় ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে। তেওঁৰ এটা ঘোঁৰা আছিল যিটো তেওঁ বহুত ভাল পাইছিল আৰু পৰিয়ালৰ সদস্যৰ দৰে গণ্য কৰিছিল। এদিন ঘোঁৰাটো ক'ৰবালৈ গুচি গ'ল। খেতিয়কে গোটেই গাঁৱত বিচাৰিলে, কিন্তু ঘোঁৰাটো বিচাৰি নাপালে। সকলো গাঁওবাসী গোট খাই সেই খেতিয়কজনৰ ওচৰলৈ গ'ল আৰু দুখ প্ৰকাশ কৰিলে আৰু সকলোৱে কৃষকজনক ক'লে যে ঘোঁৰাটো হেৰাই গ'ল, ই বহুত বেয়া হ'ল আপোনাৰ লগত, আপুনি অতি দুৰ্ভাগ্যৱান। খেতিয়কে উত্তৰ দিলে, ঘোঁৰাটো হেৰাল, কিন্তু যি হয় ভালৰ বাবেহে হয়, মোৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। গাঁৱৰ মানুহবোৰে কথাটো নুবুজিলে আৰু নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। কেইমাহমানৰ পাছত ঘোঁৰাটো পুনৰ উভতি আহিল আৰু এইবাৰ তাৰে লেখীয়া কেইবাটাও ঘোঁৰা লগত লৈ আনিলে। গাঁওবাসীয়ে আকৌ গোট খালে আৰু তেওঁক ক'লে, সঁচাই যি হয় ভালৰ বাবে হয়, আপুনি এতিয়া বহুত ধনী, আপুনি যে কিমান সৌভাগ্যৱান। তেতিয়া খেতিয়কে ক'লে, ইমানখিনি ঘোঁৰা পোৱাটো ভালনে বেয়া এতিয়াই ক'ব নোৱাৰি, মোৰ অকণো আনন্দ লগা নাই, কিন্তু যি হয় ভালৰ বাবেই হয়, মোৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মানুহবোৰ আকৌ বিভ্ৰান্ত হ'ল। এদিন সেই খেতিয়কজনৰ ল'ৰাই ঘোঁৰা চলোৱা শিকি আছিল, কিন্তু ঘোঁৰাৰ পৰা পৰি ল'ৰাটোৰ ভৰি ভাঙিলে। যেতিয়া গাঁওবাসীয়ে কথাটো গম পালে, তেতিয়া গাঁওবাসীয়ে ক'বলৈ ধৰিলে যে বেছি ঘোঁৰা অনাটো ভাল নাছিল। তেতিয়া খেতিয়কজনে উত্তৰ দিলে, তাৰ যদিও ভৰি ভাঙিলে, কিন্তু যি হয় ভালৰ বাবে হয়। কিছুদিন পিছত ৰাজ্যত কিবা কাৰণত যুদ্ধ হ'ল। ৰজাৰ সেনা কমিবলৈ ধৰিলে, গতিকে ৰাজ্যৰ সকলো যুৱকক সেনাত ভৰ্তি হ'বলৈ আদেশ দিলে। কিন্তু সেই কৃষকজনৰ ল'ৰা ইয়াৰ পৰা বাচি গ'ল, কিয়নো তেওঁৰ ভৰিখন ভঙা আছিল। সকলো গাঁওবাসী পুনৰ গোট খালে আৰু কৃষকক ক'লে, আপোনাৰ ল'ৰাৰ ভৰি ভাঙি যোৱাৰ বাবে আপোনাৰ ল'ৰা যুদ্ধত যোৱাৰ পৰা বাচি গ'ল, আপুনি অতি সৌভাগ্যৱান। কিন্তু আমি সকলো আজি দুখিত, কিয়নো আমাৰ ল'ৰা ছোৱালীক যুদ্ধত পঠিয়াবলগীয়া হ'ল। এতিয়া আমি নাজানো তেওঁলোক ঘূৰি আহিব নে নাই। আমি আপোনাৰ জীৱনৰ কঠিনতম পৰিস্থিতিটো শান্ত আৰু ইতিবাচক থকা দেখিছোঁ। আপুনি কেনেকৈ এনেকৈ থাকিব পাৰে? এই কথা শুনি খেতিয়কে তেতিয়া গাঁওবাসীক ক'লে, সদায় আনন্দিত, শান্ত আৰু ইতিবাচক হৈ থকাৰ বাবে দুটা কথাত জ্ঞান থকাটো প্ৰয়োজন। প্ৰথমটো হ'ল মানুহৰ কথালৈ বেছি গুৰুত্ব নিদিব, কিয়নো আপুনি মানুহৰ কথা গুৰুত্ব দিয়াৰ অৰ্থ হ'ল আপোনাৰ আনন্দৰ ৰিম'ট কণ্ট্ৰল আনৰ হাতত তুলি দিয়া। যদি মানুহে আপোনাক প্ৰশংসা কৰে তেন্তে আপুনি আনন্দিত হ'ব, আৰু যদি নিন্দা কৰে তেন্তে আপোনাৰ খং উঠিব। যদি আপুনি সকলো মানুহৰ কথাতে গুৰুত্ব দিয়ে তেন্তে আপোনাৰ মন অশান্ত হৈ পৰিব আৰু আপুনি জীৱনৰ প্ৰয়োজনীয় কামত মনোযোগ দিব নোৱাৰিব। গতিকে মানুহৰ কথাত কাণ নিদিব। দ্বিতীয়টো হ'ল কোনো ঘটনা সোনকালে ভাল বা বেয়া বুলি নিৰ্ণয় কৰি নল'ব। যিদৰে এখন কিতাপৰ কেৱল এটা বাক্য পঢ়ি সেইখন কিতাপ ভালনে বেয়া সেইটো ক'ব নোৱাৰি, ঠিক সেইদৰে জীৱনৰ এটা ঘটনা সমগ্ৰ জীৱনৰ বাবে ভালনে বেয়া সেইটো কেতিয়াও থিৰাং কৰিব নোৱাৰি, কিয়নো আজি ভাল লগা ঘটনা কালিলৈ বেয়া প্ৰমাণিত হ'ব পাৰে, আৰু আজি বেয়া লগা ঘটনা কালি ভাল বুলিও প্ৰমাণিত হ'ব পাৰে। যিটো আমি এই কাহিনীটোত গম পালোঁ, ঘটনাৰ নিয়ন্ত্ৰণ আমাৰ হাতত নাথাকে, আমি কেৱল কৰ্ম কৰিহে যাব পাৰোঁ, বাকী সকলো ঈশ্বৰৰ ওপৰত। যদি কাহিনীটো ভাল পাইছে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু এই পজিটিভ ৱে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।